নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ ভালেকেইটা প্ৰাইভেট জব ভেকেঞ্চি অসমৰ, যোনত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰ থাকিয়ে আৰামছে এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি আপোনালোকৰ পতঞ্জলিৰ লগতে ভালেকেইটা ভেকেঞ্চি আছে, সম্পূৰ্ণ ভিডিঅ'ত চাওক, গোটেইবোৰ ইনফৰমেশ্যন পাব। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে আগষ্ট মাহৰ। ইণ্টাৰেষ্টেড হ'লে এইবোৰত চাব পাৰে। যদি এতিয়াও লাষ্ট ডেট যোৱা নাই, যদি লাষ্ট ডেট গৈছে এপ্লাই নকৰিব। পতঞ্জলি কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে, তো আমি আলোচনা কৰিব গৈ আছোঁ। আৰু এইকেইটা পইণ্ট মনত ৰাখি ভিডিঅ'টো চাব। পতঞ্জলি ফুড প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। পোষ্টৰ নাম হ'ল প্লেণ্টেশ্যন অব্লিক ফিল্ড অফিচাৰ। 25টা ভেকেঞ্চি আছে পতঞ্জলি কোম্পানীৰ। আৰু এইটো কাৰণে কোৱালিফিকেশ্যন বিচৰা হৈছে BSc এগ্ৰিকালচাৰ। আসাম আৰু অৰুণাচলৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ হ'ব পাৰিব, আৰু 3 বছৰৰ ভিতৰত যাৰ যাৰ অভিজ্ঞতা আছে সিহঁতেও পাৰিব। চেলাৰীৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 3 লাখৰ পৰা 4.8 লাখ পাৰ এনামৰলৈ এটা পেকেজ পাব পাৰ এনাম, অৰ্থাৎ পাৰ ইয়াৰ আপোনালোকৰ 3 লাখৰ পৰা 8.5 লাখ টকা এটা পাব। আৰু আপোনালোকৰ কনফিডেণ্ট হ'ব লাগিব, লগতে গুড কমিউনিকেশ্যন স্কিল আৰু ট্ৰেভেলিং কৰিবলৈ লাগিব যেতিয়া কোম্পানীৰ ৰিকুৱাৰ্ড থাকে। চ' এইকেইটা পইণ্ট মনত ৰাখিব। পইণ্ট মনত ৰাখি ইণ্টাৰেষ্টেড যদি হয় এপ্লাই কৰিব পৰা। তলত মেইল ID দি আছে, খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো পষ্টৰ নামটো লিখি দিব হেডিঙত। যেতিয়া ইমেইলৰ থ্ৰু এপ্লাই কৰে এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ, লিখি দি পঠাই দিব পাৰে 12 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় বা আপোনাৰ শ্বৰ্ট লিষ্টেড কৰা হয়, ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে ইমেইলটো যাতে সদায় চেক কৰে, ফ্ৰিকুৱেণ্টলি চেক কৰে, তেতিয়াহে আপোনাৰ আপডেটেড থাকিব যে এইটো চাকৰি নটিফিকেশ্যনৰ ৰিপ্লাই ইমেইলত আহিছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। নে ভেকেঞ্চি আপোনালোকৰ আহিছে হিলছ চিমেণ্ট কোম্পানী লিমিটেড, ব্ৰেণ্ডটো হয় আপোনালোকৰ টাচ চিমেণ্টৰ। এইটো কাৰণে পষ্টৰ নাম হ'ল ডিছপেচ অৰ্ডাৰ এক্সিকিউটিভ SAP এণ্ড চেলছ কোঅৰ্ডিনেশ্যনৰ ভেকেঞ্চি। লোকেশ্যন হ'ব আপোনালোকৰ কৰ্পৰেট অফিচ গুৱাহাটী। আৰু জেণ্ডাৰ প্ৰেফাৰেঞ্চ দিব যদি মেল কেণ্ডিডেট হয়। ডিপাৰ্টমেণ্ট হয় এইটো চেলছৰ। ইণ্ডাষ্ট্ৰি হ'ব আপোনালোকৰ চিমেণ্ট আৰু বিল্ডিং মেটেৰিয়েল। আৰু এইটো কাৰণে আপোনালোকৰ কেণ্ডিডেটজন 3 বছৰ এটা মিনিমাম এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লগতে আপোনালোকৰ ক্ৰিয়েট আৰু মেনেজ কৰিব লাগিব ডিছপেচ অৰ্ডাৰবোৰ যোনবোৰ SAPত থাকে, কোঅৰ্ডিনেট কৰিব লাগিব চেলছৰ হেডৰ সৈতে। আৰু পেণ্ডিং যিমানবোৰ ডিঅ'ছ থাকে সেইবোৰ গোটেইবোৰ ক্লিয়াৰ কৰিব লাগিব। মেল কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চ দিব, আৰু এলিজিবল হ'বলৈ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। লগতে মিনিমাম 3 বছৰৰ পৰা মেক্সিমাম 6 বছৰলৈ এটা অভিজ্ঞতা বিচৰা হৈছে ডিছপেচ বা লজিষ্টিক বা চেলছ কোঅৰ্ডিনেশ্যনৰ ওপৰত। চ' ইণ্টাৰেষ্ট যদি হয় মেইল ID তলত দি আছে, ছাবজেক্ট লাইনত খালি লিখি দিব এপ্লিকেশ্যন ফৰ ডিছপেচ অৰ্ডাৰ এক্সিকিউটিভ গুৱাহাটী বুলি লিখি দি 13 আগষ্টৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি ফিমেল কেয়াৰটেকাৰ এজন লাগে আপোনালোকৰ হোমষ্টেৰ কাৰণে, আৰু জয় মেঘালয়ত আছে। ক্লাছ 10 পাছ বা 12 পাছ হ'লে পাৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ 10 বা 12 পাছ হ'লে হ'ল। আৰু 13,000 দৰমহা এটা পাব। লগতে ইণ্টাৰেষ্ট যদি হয় কণ্টেক্ট নাম্বাৰটো দি আছে, কণ্টেক্ট কৰি গোটেইখিনি সুধি ল'ব। গোটেই কি ক্ৰাইটেৰিয়া, কি লেংগুৱেজ জানিব লাগে, গোটেইবোৰ সুধি লৈ এপ্লাই কৰিব পাৰে 11 আগষ্টৰ ভিতৰত। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি মণ্টেছৰী ট্ৰেইন টিচাৰ আৰু স্পেচিয়েল এডুকেটৰ ভেকেঞ্চি। এইটো কাৰণে DLED বা B.Ed থাকিব লাগিব। স্পেচিয়েল এডুকেশ্যনৰ এটা এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ভেকেঞ্চি আপোনালোকৰ এইটো। আৰু লগতে এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা বিচৰা হৈছে মিনিমাম 2 বছৰ বা 3 বছৰ চিমিলাৰ ফিল্ড, মানে একে ফিল্ডত। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড। চ' মেইল ID তলত দি আছে, কণ্টেক্ট নাম্বাৰ দি আছে। 12 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি OT ষ্টাফ বা OT টেকনিচিয়ানৰ ভেকেঞ্চি এটা। কছমেটিক হেয়াৰ ট্ৰেন্সপ্লেণ্ট ক্লিনিকৰ ভেকেঞ্চি, ফুল টাইম ভেকেঞ্চি এইটো এটা। আৰু নলেজ হ'ব লাগিব ক্লিনিকেল ৱৰ্ক। চ' ফোন নম্বৰ দুটা দি আছে, ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ। 12 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে লুকিং ফৰ এ ভিডিঅ'গ্ৰাফাৰ কাম এডিটৰ, মানে ভিডিঅ'গ্ৰাফাৰো নলেজ হ'ব লাগিব, লগতে এডিটৰৰ নলেজ হ'ব লাগিব। এইটো ফুল টাইম ভেকেঞ্চি এখন ক্লিনিকৰ কাৰণে, যোনে শ্বুট কৰিব পাৰে ভিডিঅ'জবোৰ ফৰ ইউটিউব, ইনষ্টাগ্ৰাম আৰু মেটা কণ্টেণ্ট, মানে মেটা মানে FB।
সো আপোনালোকৰ জানিব লাগিব এইবোৰ আৰু লগতে গুড নলেজ আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব এইটো ফিল্ডত আগতে কাম কৰা সো যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ 12 আগষ্টৰ ভিতৰত তাৰপিছত যদি আপোনালোকক ইণ্টাৰভিউ কাৰণে মাতে শ্বৰ্টলিষ্টেড কৰাৰ পিছত আপোনালোক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্ট এটেনশ্যন ৰিকুৱাৰ্ড হায়াৰিং OPS admin at delivery লিমিটেডৰ পৰা ভেকেঞ্চি মিনিমাম 2 বছৰৰ অভিজ্ঞতা হ'ব লাগিব যিকোনো ইণ্ডাষ্ট্ৰীত 12 পাছ বা গ্ৰেজুৱেশ্যন হ'ব লাগিব লগতে ষ্ট্ৰং অৰেল বা ৰিটেন কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব লগতে এক্সেল আৰু ৱেল ফাৰ্চেছ হ'ব লাগিব চেলাৰী হ'ব 17,000 পাৰ মান্থ লোকেশ্যন হ'ব জব লোকেশ্যন হ'ব গুৱাহাটী সো ইণ্টাৰেষ্টেড যদি হয় বা আপোনালোকে যদি এইটো সেক্টৰত কাম কৰাৰ অভিজ্ঞতা আছে যেহেতু 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে লগতে 12 পাছ মিনিমাম 12 পাছ আছে ম্যাক্সিমাম গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰি দিব পাৰে মেইল আইডি তলত দি আছে খালি সাবজেক্ট লাইনত লিখি দিব OPS admin for গুৱাহাটী বুলি 11 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক ফোন কৰিবে ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি হোটেল পেলিছে গুৱাহাটীৰ ভেকেন্সি মাৰ্কেটিং আৰু ডিজিটেল উইজাৰ্ছৰ ভেকেন্সি হস্পিটেলিটিৰ কাৰণে ভেকেন্সি আছে মাৰ্কেটিংৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হস্পিটেলিটি F&B কেপ্টেইনৰ কাৰণে হোটেল মেনেজমেন্ট হাউসকিপিংৰ কাৰণে আপোনালোকৰ 12 পাছ বা স্কিল ডেভেলপমেন্টৰ যোনখন ডিপ্লোমা থাকে এখন হলে হল আৰু কিউলেৰি মানে কন্টিনেন্টাল বেকাৰী তান্দুৰিবোৰ জানিব লাগিব ফ্ৰন্ট অফিসৰ কাৰণে গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেন্ট যদি আছে এপ্লাই কৰিব পাৰিব আৰু যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব অলপমান পিছতে মই ৰাতে অৰিজিনাল কপি থাকে মই দি দিম সো ইন্টাৰেষ্ট যদি হয় আপোনালোকৰ এপ্লাই কৰি দিব পাৰে আৰু জব লোকেশ্যন হ'ব আপোনালোকৰ খানাপাৰা ফাৰ্ম গেট গুৱাহাটী সো 12 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে যেটা ভালেকে এটা পোষ্ট আছে এটা মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় ফোন কৰিবে ইমেইলৰ থ্ৰু ইন্টাৰভিউত যাব লাগিব আৰু যদি শ্বৰ্টলিষ্টেড হৈ চাকৰিটো পাবলৈ সক্ষম হ'ব নে ভেকেন্সি মহেন্দ্ৰ গুৱাহাটীৰ ভেকেন্সি আপ কাউন্ট্ৰি মেনেজাৰৰ ভেকেন্সি অটোমোবাইল সেক্টৰৰ ভেকেন্সি গুৱাহাটী লোকেশ্যনৰ কাৰণে আৰু সেলস মেনেজমেন্ট কৰিব লাগিব বিল্ড আৰু ড্ৰাইভ সেলস টাৰ্গেট আৰু ডিলাৰ নেটৱৰ্ক মেনেজমেন্টৰ কৰিব লাগিব মাৰ্কেট ডেভেলপমেন্ট কৰিব লাগিব ভালেকেটা লোকেশ্যনৰ ভেকেন্সি পাঠশালা ৰঙিয়া নলবাৰী বৰপেটা গৰৈমাৰী আগিয়া আপোনালোকৰ আছে গোৱালপাৰা বকৰ তো ভেকেন্সি সো ভালেকেটা লোকেশ্যনৰ ভেকেন্সি তলত আপোনালোকৰ গোটেইখিনি দিয়া আছে কি ৰিকুৱাৰমেন্ট আছে কি এলিজিবল হ'বলৈ লাগিব সো যোন এলিজিবল হয় কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব এটা চাকৰি গ্ৰেজুৱেশ্যন যদি আছে সেলছত যদি অলপমান কাম কৰা অভিজ্ঞতা আছে মেইল কৰিব পাৰে 12 আগষ্টৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ওপেনিং এসিস্টেন্ট মেনেজাৰ সিনিয়ৰ মেনেজাৰ ডাইনা কাভাজৰ ভেকেন্সি আৰু এটো কাৰণে গুৱাহাটী লোকেশ্যনৰ ভেকেন্সি ইণ্ডাষ্ট্ৰীটো হ'ব বিল্ডিং মেটেৰিয়েল সো এটো কাৰণে কামবোৰ হ'ব আপোনালোকৰ সেলস ৰিলেটেড গোটেইবোৰ কাম হ'ব যেনেকুৱা প্ৰমোট আৰু সেলস কৰিব লাগিব মেইনটেইন কৰিব লাগিব ৰিলেচন উইথ ক্লায়েন্ট আৰ্কিটেক্ট বিল্ডাৰ কন্ট্ৰাক্টৰ ডিলাৰ ইনফ্লুয়েন্সাৰ গোটেইখিনি চাই ল'ব পাৰে এসিস্টেন্ট মেনেজাৰৰ কাৰণে অভিজ্ঞতা বিচাৰিছে 5 বছৰ বা 7 বছৰ সিনিয়ৰ এক্সিকিউটিভৰ 3 বছৰৰ পৰা 5 বছৰ সো কিনি পঢ়ি ল'ব কেণ্ডিডেটৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু বিল্ডিং মেটেৰিয়েলৰ লগত জড়িত হ'ব লাগিব এইবোৰ কামত সো ইন্টাৰেষ্ট যদি হয় তলত মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব না পাৰিব সো মই আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল লাইক কৰি দিব আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব পাৰে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জয়েন কৰিবলৈ ডেসক্ৰিপচনত পাই যাব লিংকবোৰ আজিলৈ মানে কাইলৈ লগ পাম ৰাতিপুৱা কালি মই ভিডিও দিব চেষ্টা কৰিম সো কালি ৰাতিপুৱা পাই যাব লাগে আজিলৈ মানে